welcome to my channel Rifu Imo from Rifu Electrical. আজি আমি বাৰ্চেনেল মিক্সাৰ সাউণ্ডক্ৰাফ্ট সিগনেচাৰ MTK12 ৰিভিউ কৰিবলৈ ওলাইছোঁ। ইয়াত কি ধৰণৰ ফেচিলিটি দিয়া হৈছে এইখিনি আমি যিখিনি আমাক দৰকাৰ অৰ্থাৎ বেছিক কানেকশ্যন আৰু বেছিক ইউজ কৰিবলৈ আমি কি কৰিব পাৰোঁ সেইখিনি আমি দেখাবলৈ চেষ্টা কৰিম। ইউজ কৰাৰ কাৰণে কেনেকৈ ধৰণৰ কি কিবোৰ লাগিব, কোনটো কি ছুইচ, এইবিলাক আমি দেখাবলৈ চেষ্টা কৰিম। এইটো মিক্সাৰখন হয় মেড ইন আমেৰিকা, হাৰমান কোম্পানীৰ হয়। JBL আৰু সাউণ্ডক্ৰাফ্ট প্ৰায় একেটা কোম্পানীৰে হয়। এইটো আমি ৰিভিউ কৰিবলৈ ওলাইছোঁ। সাউণ্ডক্ৰাফ্ট সিগনেচাৰ MTK12 এইটো ৰিভিউ কৰিম। বলক এতিয়া আমি মিক্সাৰখন সন্মুখলৈ যাওঁ। একচুৱেলি মই মিক্সাৰটোৰ বিশেষ কভাৰ বনোৱা নাই কাঠৰ। এইটো মই বিশেষ অনলাইনত পৰা অৰ্ডাৰ লৈছোঁ। সিগনেচাৰ 12 MTK কাৰণে এইটো কভাৰ পোৱা যায় অনলাইনত। আপুনি আমাজনত চাৰ্চ কৰি চাব পাৰে। ইয়াত যিখিনি কেবুল লাগে মোৰ হিচাপত সেইখিনি মই এইটো বেগত ৰাখিছোঁ। এতিয়া আমাক লাগিব পাৱাৰ কেবুল। এইটো পাৱাৰ কেবুল থাকে ইয়াতে লগত আহে, আৰু অডিঅ' কেবুল, অডিঅ'টো চেক কৰাৰ কাৰণে লাগিব আউটপুট কেবুল। বিশেষকৈ মই এইটো হোম থিয়েটাৰত ইউজ কৰিম, সেইটোৰ কাৰণে RC/TS জেকটো লৈছোঁ। আৰু বাকী বিভিন্ন ধৰণৰ কানেকশ্যন কৰিব পাৰি। মিক্সাৰখনৰ অভাৰলকটো একবাৰ ক্ল'জভাৱে চাই লওক। ইয়াতে এক্সেলাৰ মাইক ইনপুট আছে। 1 2 3 4 5 6 7 8 8টা এক্সেলাৰ মাইক ইনপুট আছে। বাকী TS জেকৰ কাৰণে লেফ্ট ৰাইট ষ্টেৰিঅ' দুটা চেনেল আছে। RC জেক 12 আৰু 11 চেনেলত লেফ্ট ৰাইট ষ্টেৰিঅ' চেনেল আছে। এক নম্বৰ আৰু 2 নম্বৰ চেনেলত লিমিটাৰ ছুইচ এক্সট্ৰাকৈ আছে। যিহেতু এইখন মিক্সাৰত অডিঅ' ৰাউটিং ছিষ্টেম আছে, সেইকাৰণে এইটো লিমিটাৰ ছুইচ দুটা চেনেলত দিয়া হৈছে। লাইন ইনপুট TS জেকৰ হ'ব, যিহেতু এইটো জেক TS জেক। এইটো 100 হাৰ্টজ ছুইচ চিলেক্টৰ ছুইচ আছে এইটো। এইটো হ'ল লেপটপ বা যিকোনো ডেস্কটপত বা iPadত কানেকশ্যন কৰাৰ পিছত যিটো আমি ৰেকৰ্ডিং সেইটো USB, এইটো চেনেলৰ ৰেকৰ্ডিং কৰিব লাগিলে ইয়াৰ USB যিটো পুছ বটন আছে এইটো দবাব লাগিব। এইটো হ'ল গেইন ছেকশ্যন, ভলিউমটো গ্ৰ' আপ কৰাৰ কাৰণে, বুষ্ট কৰাৰ কাৰণে। এতিয়া কিছু ইকুৱেলাইজাৰ ছেকশ্যন, হাই ফ্ৰিকুৱেঞ্চি। এইটো আছে আপোনাৰ মিড ফ্ৰিকুৱেঞ্চি, এইটো আছে ল' মিড ফ্ৰিকুৱেঞ্চি, এইটো ল' ফ্ৰিকুৱেঞ্চি। ইয়াৰ পিছত আহি গ'ল আক্স পইণ্ট। এতিয়া তিনিটা আক্স পইণ্ট আছে, আক্স 1, আক্স 2, আক্স 3। আক্স 3টো একচুৱেলি এফেক্সৰ লগত লগোৱা আছে। এফেক্সৰ কাৰণে দিয়া আছে এইটো নীলা ৰঙৰ। এফেক্স ছেকশ্যনটো দেখাই আছোঁ বাৰু। আৰু ইয়াৰ পিছত আছে পেনাটমিক কণ্ট্ৰল, লেফ্ট ৰাইট পেনিং কৰাৰ কাৰণে, ষ্টেৰিঅ'ছ এফেক্ট দিবৰ কাৰণে। আৰু ইয়াত আছে মিউট ছুইচ, PFL ছুইচ। এইটো বিশেষকৈ হেডফোন আৰু লেভেল চোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। MST মাষ্টাৰ গ্ৰুপ 1, গ্ৰুপ 2। PFL ফুল ফৰ্মটো আছে আপোনাৰ প্ৰিফেডাল ৰিচেণ্ট। PFL ছুইচ
এটা নাম্বাৰ 1 নাম্বাৰ 2 এইটো চেনেল নাম্বাৰিং কৰা আছে 7 আৰু 8 এইটো আপোনাৰ দিয়া আছে ষ্টেৰিঅ' চেনেল 9-10 ষ্টেৰিঅ' চেনেল 11-12 ষ্টেৰিঅ' চেনেল এইটো আছে মেইন ফেক্স ৰিটাৰ্ণ মেইন মাষ্টাৰ চুইচ ফেডাৰ মেইন মাষ্টাৰ ফেডাৰ ফেক্স ৰিটাৰ্ণৰ কাৰণে আপোনালোকে নবছ দিয়া আছে AUX1 আৰু AUX2 এক্সট্ৰা যদি আপোনালোকে এফেক্ট লগাব খোজে AUX1 AUX2 ফেক্স ৰিটাৰ্ণৰ কাৰণে সহায়ত লগাব পাৰে এফেক্ট সেকশ্যনটো হ'ল এইটো আপোনাৰ ৰিভাৰ্ব আছে ৰিভাৰ্ব ডিলে মোড এফেক্ট সিলেক্টৰ এফেক্ট সিলেক্টৰ এইটো AUX1 AUX2 AUX3 এইটো মেইন এইটো AUX1ৰ AFL অৰ্থাৎ মনিটৰ কিমান লেভেল গৈ আছে বা কিমান চাউণ্ড গৈছে এইটো চেক কৰিবৰ কাৰণে AFLটো টিপিলে হেডফোনত আপুনি শুনা পাব মনিটৰত যিখিনি চাউণ্ড গৈছে কিমান গৈছে আপুনি অৰ্থাৎ লেভেলতো দেখা পাব এইটো একেই কাম কৰিব AUX1 AUX2 AUX3ৰ ক্ষেত্ৰত আৰু যদি আপুনি প্ৰি আৰু পষ্ট এই দুটাৰ ক্ষেত্ৰত হ'ল প্ৰি হ'লে ফেডাৰটোও দিব লাগিব আৰু AUX1 ভলিউমটো দিব লাগিব আৰু যদি দুবাই থোৱা সেইটো পষ্ট হয় ফেডাৰ এইফালে মেইন ফেডাৰ দিয়াৰ লগে লগে আপোনাৰ AUX1 বা AUX2 অট'মেটিকেলি চাউণ্ড গুচি যাব এইটো হ'ল আপোনাৰ গ্ৰুপ 1 গ্ৰুপ 2 MST চুইচ আছে আপোনাৰ এইটো গ্ৰুপ 1 আৰু গ্ৰুপ 2ৰ ক্ষেত্ৰত এই দুটা চুইচ আছে আচলতে এইটো লেফ্ট আৰু ৰাইটত লেভেল কিমান গৈ আছে এইটো চেক কৰিব পাৰি আৰু চাউণ্ডটো অলপমান বুষ্ট হয় এইটোৰ ক্ষেত্ৰত এই দুটা চুইচৰ কামটো মেইন কামটো এইটো মেইন মাষ্টাৰ এইটো ইণ্টাৰভেল মিউট চুইচ আছে এইটো মেইন মাষ্টাৰৰ কাৰণে এইটো হ'ল USB পৰ্ট অৰ্থাৎ লেপটপ বা বেলেগ যিকোনো ডেস্কটপত কানেকশ্যন কৰাৰ কাৰণে ৰেকৰ্ডিং চিষ্টেমৰ কাৰণে এইটোত হাই নাই এইটো চেনেলত হাই নাই 12 আৰু 11ত হাই নাই অকল আছে হাই আচলতে এইটোত হাই ফ্ৰিকুৱেঞ্চিটো আছে আচলতে হাই মিড ফ্ৰিকুৱেঞ্চিটো নাই মিড হাই ফ্ৰিকুৱেঞ্চি এইটো নাই ইয়াতে অকল দিয়া আছে HF হাই ফ্ৰিকুৱেঞ্চি MF এইটো আছে আপোনাৰ মিড ফ্ৰিকুৱেঞ্চি আৰু LF ল' ফ্ৰিকুৱেঞ্চি এই দুটা দিয়া আছে আৰু যেতিয়া আপুনি ৰেকৰ্ডিং কৰিব তেতিয়া টাইমত আপুনি AUX1 আৰু AUX2ৰ কাৰণে পষ্ট চুইচটো দবাই ৰাখিব লাগিব এইটোৰ কাৰণে এইটো চেনেল দিয়া আছে আৰু আউটপুটৰ ক্ষেত্ৰত আপোনালোকে এক্সেলাৰ মেল আউটপুট লেফ্ট ৰাইটৰ কাৰণে দুটা পাব আৰু TS গ্ৰুপ আউটপুট দুটা পাব AUX1 AUX2 AUX3 AUX পইণ্টৰ কাৰণে পাব আৰু ফুট চুইচ যেতিয়া আপুনি এফেক্টছ লগাব তেতিয়া এক্সট্ৰা চুইচ লগাই পেলাই আপুনি এফেক্টছটো অন অফ কৰিব পাৰিব এইটো হেডফোন পইণ্ট আৰু কিছুমান কণ্ডেনচাৰ মাইক্ৰফোনৰ কাৰণে ফেণ্টম পাৱাৰ 48 ভল্ট দৰকাৰ হয় সেইটোৰ কাৰণে এইটো ফেণ্টম পাৱাৰ চুইচ দিয়া আছে এইটো দিয়া আছে নাম্বাৰ 5 আৰু 6 চেনেলত HIZ বুলি লিখা আছে এইটো হ'ল একচুৱেলি কিছুমান গীটাৰ বজালে গীটাৰিছে লগত এম্প্লিফায়াৰ ৰাখে সৰুকৈ ডাঙৰকৈ হওক যিকোনো গীটাৰ এম্প্লিফায়াৰ ৰাখে সেইটোৰ পৰা যিটো ফ্ৰিকুৱেঞ্চি ওলায় সেই ফ্ৰিকুৱেঞ্চিটো ডাইৰেক্ট মিক্সাৰৰ লগত কানেকশ্যন কৰিবৰ কাৰণে ডাইৰেক্টলি কানেকশ্যন কৰিব কাৰণে এইটো চুইচ দবাই দিলে গীটাৰৰ প্ৰচেছৰৰ পৰা যিটো চাউণ্ড ওলাব সেই প্ৰচেছৰ চাউণ্ডটো ডাইৰেক্টলি মিক্সাৰত আহিব কাৰণ গীটাৰ এম্প্লিফায়াৰৰ পৰা চাউণ্ডটো ডাইৰেক্টলি মিক্সাৰত নাহিব গতিকে এইখিনিয়ে ইয়াৰ বেছিক যিখিনি ব্যৱহাৰৰ কাৰণে দৰকাৰ গতিকে আমি এইটো টেষ্টিং কৰিম এতিয়া ইয়াৰ AC কাৰেণ্ট পইণ্টটো আচলতে ইফালে দিয়া আছে এইটো ভিতৰ ফালে দিয়া আছে
এচি কাৰেণ্ট যিটো লাগিব সেইটোৰ কাৰণে এক্সট্ৰা এচি ক'ড ইয়াৰ লগত আহে। এইটো 3 পিন টপ, এইটো একচুৱেলি এক্সট্ৰা হয়, ইয়াত আৰ্থিন লাগে কাৰণ এইটো SMBSO হয় ন, সেইটো কাৰণে এইটোত অলপমান কাৰেণ্ট মাৰে খালী পৰি থাকিলে। সেইটো কাৰণে মই আৰ্থিন লগাবৰ কাৰণে বৰ্ডত এইটো মই 3 পিন টপ ইউজ কৰিছোঁ। এইটো প্ৰপাৰলি কাৰেণ্টটো ফ্ল' হয় আৰু চক নামাৰে বা আৰ্থিন পায়, সেইটো কাৰণে মই 3 পিন টপ ব্যৱহাৰ কৰিছোঁ। গতিকে আমি এইটো টেষ্টিং কৰি চাওঁ। আমি হোম থিয়েটাৰত যিহেতু চেক কৰিম সেইটোৰ কাৰণে এক TH/RC জেক লৈছোঁ, এইটো লগালোঁ। এতিয়া আমি গান বজাই কিনে টেষ্টিং কৰিম চাউণ্ডটো কেনেকুৱা হয়। বিশেষ ডাঙৰ বক্সত লগোৱা নাই, মই হোম থিয়েটাৰত লগাই টেষ্টিং কৰিম জাষ্ট। এতিয়া আমি এইটো চেনেলত আমি মোবাইলৰ জৰিয়তে বজাম, গতিকে এইটোত মই লিমিটাৰটো মাৰি লৈছোঁ চাউণ্ড কোৱালিটি ভালৰ কাৰণে। AUX 1 দৰকাৰ নাই আৰু এফেক্টছ আমাক বৰ্তমান প্ৰয়োজন নাই, এফেক্টছটো বন্ধ কৰিছোঁ। এতিয়া এইটো অফ হৈ আছে, ৰেড লাইট জ্বলি আছে, অফ হৈছে। এইটো অন কৰিলোঁ। এতিয়া আমি গ্ৰুপৰ পৰা লৈছোঁ, গ্ৰুপ 1 গ্ৰুপ 2ৰ পৰা আউটপুট লৈছোঁ, যিহেতু ইয়াতে গ্ৰুপ 1 and 2 ছুইচ আছে। দবাই দিলোঁ, এইটো অন কৰা আছে, অন কৰিলোঁ। এতিয়া গ্ৰুপৰ যিটো আমাৰ মেইন ফেডাৰ এইটো উঠাই দিলোঁ। এতিয়া গানটো প্লে' কৰি দিয়া। আপোনালোকে দেখিব পাইছে এইটো আপোনাৰ লেভেলটো আউটপুট লেভেল কিমান গৈছে, এইটো আপোনাক দেখাই আছে গ্ৰুপ পইণ্টত। মই বৰ্তমান এই দুটা ছুইচ অফ কৰি দিম, এইটো গ্ৰুপ পইণ্টত লেভেলটো নেদেখাব। অফ কৰি দিলোঁ আৰু এইটো চেনেলত কিমান লেভেল গৈছে, যিটো চেনেলত বজাইছোঁ এইটো চাবৰ কাৰণে মই PFL ছুইচটো দিলোঁ। এইটো এইখিনি লেভেল দেখাই আছে, PFL2। তাৰপিছত আপোনাৰ AUX 1ৰ কথা যে কৈছিলোঁ, এইটোত FL টো দেখায়। এইটো AUX 1টো মই খুলিছোঁ, AUX 1ৰ কিমান লেভেল গৈছে এইটো FL টো দি দিলোঁ। AUX 1 মানে মনিটৰত যিখিনি চাউণ্ড গৈছে সেইখিনিতো দেখাইছে। এইটো ছুইচ অফ কৰি দিলে মনিটৰত কিমান গৈছে এইটো লেভেলটো নেদেখাব। অফ কৰি দিলোঁ। মনিটৰটো গম পালোঁ। এতিয়া আমি মেইন যিটো গৈছে সেইটো লেভেলটো দেখাব। পুৰা পাৰ্মানেণ্ট অফ। এতিয়া আমি ৰিভাৰ্ব ছেকশ্যনত যাম, অৰ্থাৎ এফেক্ট ছেকশ্যনত। এইটো ছেকশ্যনত কেইটা ৰিভাৰ্ব আছে, অৰ্থাৎ এই মিক্সাৰখনত কেইটা ৰিভাৰ্ব আছে এইটো চাম। এইটো ৰুম বুলি আছে, 1 নম্বৰ, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22। টোটেল 22 ৰিভাৰ্ব আছে। বেচিকেলি আমি যিখিনি ৰিভাৰ্ব দৰকাৰ সেইখিনি প্ৰায়খিনিয়ে আছে। কিছুমানত 24টা থাকে, এইটোত 22টা আছে, 2টা কম আছে। আৰু আমি সচৰাচৰ আমি যিবিলাক প্ৰগ্ৰেমত চলাওঁ এইখন মিক্সাৰৰ কাৰণে হল দিলে এইটো ৰিভাৰ্বটো একদম চাফিচিয়েণ্ট আৰু সচৰাচৰ প্ৰগ্ৰামত চলাৰ কাৰণে। গতিকে আমি ৰিভাৰ্বটো চেক কৰিম মাইক্ৰফোনৰ সহায়ত। তো ৰিভাৰ্বটো চেক কৰিবলৈ হ'লে আমাক লাগিব ৰিভাৰ্ব ছেকশ্যনৰ মেইন ফেডাৰটো। এইটো মই গ্ৰুপ 1 and 2 দবাই দিলোঁ, তো দিলোঁ আপোনাৰ অন কৰি দিলোঁ। এইটো চেনেল বৰ্তমান ৰিভাৰ্বৰ মাষ্টাৰটো উঠাই দিছোঁ।
এতিয়া মোৰ মাইক্ৰফোন লগোৱা আছে চেনেল নাম্বাৰ 3 চেনেল নাম্বাৰ 3ত আছে চেনেল নাম্বাৰ 3 এইটো গ্ৰুপ 1 দবাই দিলোঁ অন কৰি ল'লোঁ এতিয়া আমি মাইক্ৰফোনটো চেক কৰি চাম হল 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 ৰিভাৰ্বটো চেক কৰা হৈ গ'ল আমাৰ আৰু বিশেষ যদি লাইভ প্ৰগ্ৰামত ইউজ কৰাত বিশেষ আৰু জানিবলগীয়া আছে বা বিশেষ যদি আপুনি ইয়াৰ লগত এফেক্টছ আৰু লগাব খোজে তেতিয়াহ'লে আপুনি ইয়াতে লগাব পাৰে আপোনাৰ ইচ্ছা অনুযায়ী ইয়াতে ৰাতিৰ কাৰণে একচুৱেলি এইটো USB পাৱাৰ বুলি আছে এইটো আপোনাৰ USB পাৱাৰত আপুনি লাইট লগাব পাৰে মিক্সাৰটো পোহৰ দিয়াৰ কাৰণে এইটো বিশেষ কিছুমান বস্তু দিয়া আছে ইনবিল্ট মানে ভিতৰত সংযুক্ত কৰা আছে খষ্ট এইটো মাইক প্ৰিএম্প বুলি দিয়া আছে ইনবিল্ট আছে ভিতৰত আছে এইটো DBX লেক্সিকান GB এইটো নতুনকৈ অলপ দি দিছে আৰু এইটো বিশেষকৈ সচৰাচৰ আমি ইউজ অলপ প্ৰায় কম হয় আগৰ যিবিলাক পুৰণি মডেল মিক্সাৰ আছে চেপ হিয়াৰ এইটো অডিঅ' ৰাউটিং চিষ্টেম আছে GB অডিঅ' ৰাউটিং চিষ্টেম লেক্সিকান এইটো একচুৱেলি ৰিভাৰ্ব আৰু ডিলেৰ প্ৰচেছৰ হয় আৰু DBXটো আচলতে এইটো লিমিটাৰ এইটো গ্ৰাফিক্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় DBXৰ আপুনি গ্ৰাফিক্সো পাব ক্ৰছ অভাৰো পাব আমাৰ সচৰাচৰ ইউজ কৰাৰ কাৰণে গতিকে আৰু যদি বিশেষ জানিবলগীয়া থাকে আপোনালোকে ভিডিঅ'টোত চাই পেলাই কমেণ্ট কৰিব পাৰে আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ বিশেষ মিক্সাৰৰ প্ৰয়োজন হয় ইকুৱেলাইজাৰ প্ৰয়োজন হয় আপোনালোকে মোৰ ভিডিঅ'টোত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব পাৰে মোক কণ্টেক্ট কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ যিকোনো মিউজিকেল ইনষ্ট্ৰুমেণ্ট পাই যাব বন্ধুসকল গতিকে এনেকুৱা ধৰণৰ বিভিন্ন টেকনিকেল ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বিশেষ কিছুমান যদি অসুবিধা থাকে মোক সুধিব পাৰে যিখিনি বেছিক আইডিয়া যিখিনি পাৰোঁ মই শিকাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এনেকুৱা ধৰণৰ ছাউণ্ড ছিষ্টেমৰ ইকুইপমেণ্ট অৰ্থাৎ এচেছৰিজ যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে মোৰ ভিডিঅ'টোত কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব আপোনালোকে চাই ল'ব ধন্যবাদ আগলৈ বিভিন্ন ধৰণৰ টেকনিকেল ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ সকলো ছাউণ্ড ছিষ্টেম গ্ৰুপৰ বন্ধুবৰ্গলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ